হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰক আদৰণি জনাবৰ কাৰণে ওচৰ চুবুৰীয়া মানুহখিনি মিলিজুলি আমি ওচৰৰে পথাৰত খানাৰ আয়োজন কৰিছোঁ। আমাৰ গাঁৱলীয়া জীৱনৰ সুখবিলাক ইয়াতে আছে, ওচৰৰ মানুহখিনিয়ে মিলিজুলি হাতে কামে কাম কৰি এসাঁজ সকলোৱে মিলিজুলি খোৱাটো। এয়া খানাৰ যা যোগাৰ প্ৰায় হৈছে আৰু দেই। অলপ অলপ মানুহ প্ৰায় গোট খাইছে আৰু এয়া সকলোকে দেখুৱাই দিছোঁ। এয়া হৈছে মোৰ মা মানে ভিডিঅ' ফটো মাৰিবলৈ লাজ কৰে আৰু এইজনী হৈছে আমাৰ মৰম লগা অকণমানি পাহিজনী। তাৰ মাজতে সকলোৰে মনোৰঞ্জনৰ কাৰণে সংগীত চকী আয়োজন কৰা হ'ল। আমাৰ গাঁওবিলাকৰ প্ৰায় মহিলাসকল ঘৰুৱা কাম কাজতেই ব্যস্ত থাকিবলগীয়া হয়। এনেকুৱা বিশেষ দিনবিলাকত যদি ফূৰ্তি কৰা নহয়, কেতিয়া ফূৰ্তি কৰিব নহয় জানো। চাওকচোন, সকলোৱে ইমান মুকলিকৈ হাঁহিছে, খেলিছে, ফূৰ্তি কৰিছে, দেখিয়ে মনটো ভাল লাগি যায় নহয়নে? সকলোৱে মিলিজুলি ইমান ফূৰ্তি কৰিলোঁ, আহকচোন চাওঁ। খেল ধেমালি কৰি থাকোঁতেই প্ৰায় 2:30মান বাজি গ'ল। খানা খাবৰো হ'ল, সেইকাৰণে সকলো খানা খাবলৈ বহিছে। আমিনো কি খালোঁ আপোনালোককো দেখুৱালোঁ এবাৰ। প্ৰথমতে সৰু ল'ৰা ছোৱালীখিনিক দি লোৱা হ'ল, তাৰপিছত ডাঙৰখিনি বহিলে আৰু মইনো কি কৰিম আৰু, মই টেঙা দিয়া পৰ্বতে লাগি গ'লোঁ আৰু সকলোৱে খাই বৈ আজৰি হৈ আকৌ আমি নাচিবলৈ লাগি গ'লোঁ। তাৰপাছত তাৰে মাজৰ দুজনে আকৌ ভেকচন দিবলৈ লাগিলে, চাওকচোন। নাচি থকাৰ মাজতে আকৌ ঘটিল নহয় ঘটনা এটা, এগৰাকীক গৈ পানী গামলাত সোমালেগৈ, চাওকচোন। আজি আমি নতুন বছৰ বুলি এনেদৰে উদযাপন কৰিলোঁ আৰু আচলতে এইটো মই মিনি ব্লগ দিম বুলি ভাবিছিলোঁ, কিন্তু লং হৈ গ'ল আৰু দেই। বাই বাই, লাভ ইউ অল।